গুড মৰ্ণিং ট্ৰেডাৰ্ছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভাল, মোৰো ভাল। আজি হ'ল শনিবাৰ আৰু ইয়াৰ আগতে বুধবাৰে এটা মই ট্ৰেড লৈছিলোঁ। চ' বুধবাৰৰ ট্ৰেডটো কি হ'ল, প্ৰফিট হ'ল নে লছ হ'ল চব দেখুৱাম। আৰু এতিয়া ৰাতিপুৱাৰ এয়া প্ৰাকৃতিক সৌন্দৰ্য, আৰু এতিয়া আমি দৌৰিবলৈ যাবলৈ ওলাইছোঁ। এইকণৰ পৰা আপোনালোকে ভিউটো চাওকচোন। 1 আৱাৰ টাইম ফ্ৰেমত মাৰ্কেটলৈ আহি কণতে পুল বেক দিছে আৰু এতিয়া মাৰ্কেট ইয়ালৈকে যোৱাৰ সম্ভাৱনা আছে দোকানলৈকে। চ' আমি ইয়াতে ধুনীয়াকৈ বাই কৰিব লাগিব। এইকণ যেতিয়া আমাৰ ব্ৰেক কৰিব, এইকণ ব্ৰেক কৰিলে আমি টাৰ্গেট ইয়ালৈকে দিব পাৰিম। চ' 1 আৱাৰ টাইম ফ্ৰেমত এইটো। আৰু এতিয়া আমি 5 মিনিটছ টাইম ফ্ৰেমত আমি চাম, ইয়ালৈকে আছে টাৰ্গেট 5 মিনিটছত। সেইকাৰণে আমি ইয়ালৈকে ধৰিম অকল। আমি ছাপৰ্ট ৰেজিষ্টেঞ্চ ইয়াত আমি আঁকি ল'লোঁ আৰু আঁকি এতিয়া আমি এডাল কেণ্ডেলে ধুনীয়াকৈ আমাৰ এই ছাপৰ্ট লেভেলডাল যদি ব্ৰেক কৰে, আমি ধুনীয়াকৈ এটা ট্ৰেড ল'ম। আৰু এইকণতেই মাৰ্কেটলৈ আহি দুটা বিগ প্লেয়াৰ সোমাল। এইকণতে দুটা বিগ গ্ৰীণ কেণ্ডেল হৈছে এইকণতে। আৰু বিগ গ্ৰীণ কেণ্ডেল হোৱা মানে এইকণতে গ্ৰীণ কেণ্ডেলডাল হোৱা মানে বিগিনাৰ্ছসকলে এইকণতে বাই কৰিব। আৰু বাই কৰাৰ লগে লগে মাৰ্কেট ইয়ালৈকে ষ্টপ লছ দিব। এই ছাপৰ্টলৈকে ষ্টপ লছ দিব ইয়ালৈকে। বা টাৰ্গেট ক'লৈকে দিব, টাৰ্গেট দিব ইয়ালৈকে, এই যোনডাল দিয়া আছে এডাললৈকে। কিন্তু মাৰ্কেট সেইডাললৈকে নগৈ মাৰ্কেট এইকণলৈকে গৈ আকৌ ইয়াৰ পৰা আকৌ ঘূৰি ডাউন ছাইডত আহিছে। এনেকেই বিগ প্লেয়াৰ্ছসকলে ট্ৰেপ কৰে। অপাৰেটৰ মিনছ যোনে মাৰ্কেটখন চলাই নিব পাৰে, যাৰ ফাণ্ড বেছি থাকে, পইচা সিহঁতৰ। আৰু এতিয়া এই ৰেজিষ্টেঞ্চ ছাপৰ্ট লেভেল ব্ৰেক কৰা দেখি আমি ইয়াতে ধুনীয়া ট্ৰেড ল'লোঁ। 1:3 আৰু এতিয়া ষ্টপ লছ হিট কৰি দিলে। ষ্টপ লছ ইয়ালৈকে দিছিলোঁ। আই থিংক মাৰ্কেট আকৌ এই আপত গৈ ইয়াৰ পৰা তললৈ আহিব, ডাউনত আহিব।